সাংবাদিক বন্ধুসকল, জয় জয়তে আপোনালোক সকলোলৈকে আমি নমস্কাৰ জনাইছোঁ। আৰু নিৰ্বাচনী বতৰ, অসমীয়া মানুহে এইবাৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰি কিয় ভোট দিব, কি পালোঁ কি হেৰুৱালোঁ, এই কথাখিনিকে সুন্দৰভাৱে জুকিয়াই ৰাইজৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত প্ৰকৃততে এখন নিৰাপত্তা থকা অসমৰ বাবে কৰিব লাগে। তাৰ বাবে আমি আপোনালোকক কিছু যোগাত্মক চিন্তা মানুহৰ মাজলৈ লৈ যোৱাৰ বাবে আপোনালোকক আহ্বান জনাই পেলাই ইয়াৰে মাতি আনিছোঁ। আপোনালোকৰ জৰিয়তে যাতে আমি কোৱা কথাখিনি সৰ্বসাধাৰণ মানুহৰ ওচৰ পাইগৈ, প্ৰত্যেকজন ভোটাৰে আমি কোৱা কথাখিনি যাতে অনুভৱ কৰে, তাৰ বাবে আপোনালোকক প্ৰচাৰ বা এই কথাখিনি মানুহৰ মাজলৈ নিবলৈ আহ্বান জনালোঁ। প্ৰথমতে মূল কথা হ'ল, অহা 9 তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত আমি গোলাঘাট সমষ্টি 103 নং গোলাঘাট সমষ্টিবাসী ৰাইজে অসমৰ বিভিন্ন সমষ্টিৰ লগত আমি এই ভোটত অংশগ্ৰহণ কৰিম। কিন্তু গতানুগতিক যি নিৰ্বাচন হয়, এই নিৰ্বাচনত আমি যিদৰে যোৱা সময়বিলাকত অংশগ্ৰহণ কৰিলোঁ, সেই কথাখিনিতকৈ এইবাৰ নিৰ্বাচন কিছু বেলেগ হ'ব। সেই কথাটো সকলোৱে ইতিমধ্যে বুজি পাইছে যে অসমৰ 10টা বছৰ অসমীয়াৰ স্বাৰ্থৰ বিপৰীতে ভাৰতীয় জনতা পাৰ্টীয়ে নিশ্চিতভাৱে কেঁকুৰা চেপা দি মূল্যবৃদ্ধিৰ যোগেদি অসমৰ মাটি বাৰী মাটি সম্পত্তিৰ অধিকাৰ আনক গতাই দিয়াৰ যি পৰিকল্পনা, নিবনুৱা সমস্যাই পকাই থকা এই সময়ছোৱাত অসমৰ ৰাইজে ইয়াৰ পৰা মুক্তি পাবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীক ভোট দি কিজানি কিবা এটা পৰিৱৰ্তন হয়, তাৰ বাবে ইচ্ছা কৰিছিল। নাগালেণ্ড সীমা সমস্যাৰ পৰা ইত্যাদি কৰি 11টা আমাৰ পঞ্চায়তত যি মুখ্যমন্ত্ৰীৰ মতে ফৰেষ্ট লেণ্ড, 1905 চনতে প্ৰতিষ্ঠিত হোৱা বনগাঁও এতিয়া জনাঞ্চল হ'ল। সেই বনগাঁওসমূহৰ যি ডিফৰেষ্ট কৰাৰ সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টীয়ে কৈছিল, আৰু সেই অঞ্চলসমূহত পট্টা দিয়াৰ কাৰণে নিশ্চিতভাৱে তেখেতসকলে কথা দিছিল। কিন্তু এতিয়া দেখা গ'ল 10 বছৰৰ পাছত তেখেতসকলে বৃহৎ দৈয়াং অঞ্চলৰ পট্টা কথা কোনোদিনে বিধানসভাত আমাৰ প্ৰতিনিধিগৰাকীয়ে নক'লে। সীমা সমস্যাৰ কথা কেতিয়াও কোৱা নাই। আৰু দৈয়াঙৰ বা নহয় গোলাঘাট সমষ্টিৰ কৃষকসকলৰ যি সমস্যা, বীজ সময়মতে নোপোৱা, সাৰ দৰৱৰ মূল্য বৃদ্ধিয়ে সকলো কৃষককে কোঙা কৰা, অন্য হাতেদি এটা কোল্ড ষ্ট'ৰ নথকা গোলাঘাটত ই এটা পৰিতাপৰ বিষয়, যাৰ কাৰণে কৃষকসকলে ইয়াৰ পৰা লখিমপুৰলৈ কোল্ড হাউচলৈ নি পেলাই আমাৰ বীজবিলাক থ'ব লগা হৈছে। ঠিক তেনেকুৱাকৈ গোলাঘাটত ড্ৰাগছৰ পয়োভৰ, ইয়াত খোৱা পানীৰ অভাৱ, গোলাঘাট চহৰৰ বানপানী, কপিকুলৰ অত্যাচাৰ, গোলাঘাট চহৰখনক মানুহক দেখুৱাই প্ৰত্যেক বছৰত দুবাৰকৈ বনায় আৰু ভাঙে, আকৌ নতুনকৈ বনোৱা। অন্য হাতেদি গ্ৰামাঞ্চলত প্ৰায় 3000 পথ আছে, যি পথত এজাক বৰষুণত মোনাত জোতাযোৰ ভৰাই লৈ, চেণ্ডেল হাতত লৈ, ল'ৰাবিলাকক কান্ধত লৈ, চাইকেলখন কান্ধত লৈ পেলাই মূল পথলৈ আহি হাত ভৰি ধুই গন্তব্যস্থান বা স্কুললৈ যোৱাৰ যিটো পৰিতাপৰ বিষয়, সেইটো সকলে জুৰুলা কৰিছে। আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে যে ড্ৰাগছ আৰু আমি যে দুখীয়া,
আমাৰ ল'ৰা ছোৱালীবিলাক মানৱ সম্পদ বুলি গঢ় দিয়াৰ সময়ত আমি নিশ্চিতভাৱে যেতিয়া স্কুল কলেজলৈ পঠাওঁ তাৰে আমি যি খতিয়ান পাইছোঁ সেই খতিয়ানৰ মতে 60% ষ্টুডেণ্ট দুখীয়া হোৱাৰ কাৰণে অভিভাৱক দুখীয়া হোৱাৰ কাৰণে ড্ৰাগছৰ বাবে 60% ষ্টুডেণ্ট স্কুল সামৰি আধাতে ঘৰলৈ আহিব লগা হয়। আৰু মূল কথা হ'ল যে অৰ্থনৈতিকভাৱে যেতিয়া আমি আগবাঢ়িব খোজোঁ তেতিয়া ক'ৰবাত না ক'ৰবাত থমকি ৰওঁ। থমকি এইকাৰণে ৰওঁ যে ইয়াত কোনো পৰিকল্পনা নাই। ভাৰতীয় জনতা পাৰ্টি নামৰ 10 বছৰ চলোৱা এই চৰকাৰখনৰ ওচৰত পৰিকল্পনা নাই। তেওঁলোকে আমাৰ ঐতিহাসিকভাৱে যি কণ্ট্ৰেক্টৰ বুলি বা ঠিকাদাৰ বুলি এটা কথা আছিল, সেই ঠিকাদাৰী ব্যৱস্থাটোক বিলুপ্ত ঘটাই কেৱল কৰ্পৰেট ছেক্টৰক ডাঙৰ ডাঙৰ কোম্পানীক 20 কোটিৰ পৰা 100 কোটিৰ প্ৰজেক্ট কৰি পেকেজ কৰি তেওঁলোকে আৰম্ভ কৰিলে দিবলৈ, আৰু কমিশ্যনটো একেলগে লৈ তেখেতসকলৰ পকেট গৰম কৰিবলৈ আৰম্ভ কৰিলে। সেইবাবেই আমাৰ চহৰ বা গ্ৰামাঞ্চলত থকা সৰু সৰু যিবোৰ কণ্ট্ৰেক্টৰ আছিল, কণ্ট্ৰেক্টৰবিলাকৰ বিলাক একেবাৰে নিথৰুৱা হৈছে। কোনো কাৰণে তেখেতসকলৰ সংস্থাপন নোহোৱা আৰু তেখেতসকলৰ লগত থকা যিবোৰ আনুষংগিক ব্যৱস্থা এইবোৰ ম্লান পৰিছে। আৰু আমাৰ চহৰখনত থকা বা কাষৰ দোকানীবিলাকৰ বিক্ৰী বাৰ্তা কমিছে, ব্যৱসায় মন্দা হৈছে। কাৰণ কোনো কাৰণতে আমাৰ এই অঞ্চলবিলাকত উন্নতিৰ কোনো মাপকাঠি নথকাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে চেপি খুন্দি মূল্য বৃদ্ধিৰ জৰিয়তে কোঙা কৰিছে। আমি আৰু এটা বিষয় ক'ব খোজোঁ যে 25টা বছৰে বাইদেউ গোলাঘাট সমষ্টিত প্ৰতিনিধি হৈ থাকিলে আমি এই ৰেভিনিউ অঞ্চলত যিমানবিলাক আমাৰ পট্টা দিব পৰা ব্যৱস্থা আছিল, আজু ককা দিনৰ পৰা ভোগ দখল কৰি থকা যিবোৰ আমাৰ মাটি, এই মাটিবিলাকৰ ম্যাদী পট্টা আমাৰ হয়তো 30 চনীয়া ম্যাদী পট্টাৰ যিটো প্ৰয়োজন, এই প্ৰয়োজনক তেখেতসকলে প্ৰয়োজনবোধ নকৰি কাকো পট্টা দিয়াৰ ব্যৱস্থা 25টা বছৰত নকৰাটো আমাৰ কাৰণে দুখ লগা বিষয়। আৰু বসুন্ধৰা 1, 2, 3 বুলি এক আঁচনি প্ৰস্তুত কৰিছিল আৰু কোৱা হৈছিল যে এইটো খুব সুলভভাৱে সকলোৱে পট্টা পোৱাৰ এক ব্যৱস্থা কৰা হৈছে। কিন্তু আমি জনামতে এই বসুন্ধৰাৰ 85% আবেদন খাৰিজ হৈছে, বিফল হৈছে। কেৱল 15% আবেদন তেওঁলোকে মাতৃ পাবলৈ সক্ষম হৈছে। গতিকে ইফালে চৰকাৰে ঢাক ঢোল বজাই আমি সকলো সময়তে ক'ব খোজে আমি চৰকাৰে ৰাইজৰ পট্টাৰ ব্যৱস্থা কৰি দিছোঁ। এই কথাখিনিয়ে হয়তো ৰাইজকে গোটেই কথাখিনিয়ে আমনি কৰা দেখা গৈছে। জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰিলে চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হত্যা কৰি ৰাইজৰ হেঁচাত হত্যাকাৰীসকলক কাৰায়ত্ব কৰি জেলত জোঙাইক ৰখাৰ কথাটোৱে অসমৰ ৰাইজক নিশ্চিতভাৱে মনত অশান্তি দিছে। আৰু ৰাইজে এটা সিদ্ধান্ত কৰিছে। ৰাইজৰ আগত তেখেতে কৈছিল যে জুবিন গাৰ্গৰ হত্যা হোৱাটো সঁচা, আৰু যেতিয়ালৈকে জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰোঁ তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। আৰু যদি দিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ৰাইজে ভোট নিদিব। সেইকাৰণে অসমৰ ৰাইজে এইবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰাৰ বাবে এক সিদ্ধান্ত লোৱাৰ পাছত আজি যে ন্যায় দিব নোৱাৰিলে, সেইকাৰণে ৰাইজে কৈছে আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টীক কোনো কাৰণতে ভোট নিদিওঁ যেতিয়ালৈকে জুবিন গাৰ্গৰ আমি ন্যায় অসমৰ ৰাইজে নাপাওঁ। আমি এই গোটেই কথাখিনি এনেকুৱা ধৰণে ক'ব খোজোঁ যে আমাৰ চৰকাৰ আহিলে নিশ্চিতভাৱে জাতিৰ মাটিৰ প্ৰশ্নত আপোচ নকৰি আদানী আম্বানীক মাটি দিয়া বা বহুজাতিক কোম্পানীক মাটি দি অসমৰ সকলো ব্যৱস্থা গতাই দিয়া কথা আমাৰ চৰকাৰে কেতিয়াও নাভাবে। আমি অসমীয়া নিৰাপত্তা থকা এখন অসম বিচাৰোঁ, আৰু আমাৰ চৰকাৰে সেই অসমখনৰ পৰিকল্পনা ইতিমধ্যে কৰিছে, যাক আমি বৰ অসম বুলি কৈছোঁ। গতিকে আমি চৰকাৰ গঠন কৰিলে আমাৰ ৰাইজে আমাৰ পৰা নিশ্চিতভাৱে মান সন্মান অধিকাৰ সকলোখিনি পাবলৈ সক্ষম হ'ব, আৰু আমি সেইখিনি দিয়াৰ কাৰণে বদ্ধপৰিকৰ। প্ৰত্যেকজন নিবনুৱাই তেখেতসকলৰ যি সংস্থাপন,
বিভিন্ন ধৰণে বিচাৰি পাব, কিয়নো আমি নিবনুৱা 40 লাখ অসমৰ নিবনুৱাক আজি ককবকাই থকা দেখিছোঁ। প্ৰেতাত্মাৰ দৰে ঘূৰি ফুৰাৰ সময়ত আমি সেইসকলক দেখিলে ব্যতিব্যস্ত হৈ থাকোঁ যে এইসকল নিবনুৱাই কেতিয়াবা যদি ড্ৰাগ সেৱন কৰে নাইবা অভাৱত পৰি মদ সেৱন কৰে, তেতিয়াহ'লে শিক্ষা দীক্ষা হাং কৰি তেখেতসকলে গোটেই অসমখনৰ কি মানে ব্যৱস্থা হ'ব, তেনেকুৱা ধৰণৰ আমাৰ 40 লাখ নিবনুৱাৰ জৰিয়তে সেই কথাখিনি আমি অনুভৱ কৰি লৈছোঁ। সেইকাৰণে প্ৰত্যেকজন নিবনুৱাৰ বাবে আমি উদ্যোগিক ব্যৱস্থা প্ৰতিষ্ঠা কৰি নাইবা সংস্থাপনৰ বাট মুকলি তেখেতসকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰা হ'ব। বিশেষভাৱে জাতি মাটি প্ৰশ্নত যিটো আমি প্ৰত্যেককে এডোখৰ মাটি দিয়াৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তটোৱে সকলোকে আমি আপ্লুত কৰিবলৈ বাধ্য হ'ম। আৰু আমি অনাগত দিনত আমাৰ ৰাইজক এটা আহ্বান কৰিব খুজিছোঁ যে আপোনালোকে সকলোৱে এইবাৰ নিৰ্বাচনত মদ মাংস খাই কেৱল আৱেগিক হৈ ভোট দিয়াটো চিন্তা নকৰি আমি এইবাৰ ভাষা সংস্কৃতি আমাৰ অধিকাৰৰ বাবে ভোট দিব লাগিব। আমি এখন উঠি অহা নতুন প্ৰজন্মৰ বাবে নিৰাপত্তা থকা অসমৰ বাবে ভোট দিব লাগিব, যাতে আমাৰ ভাষা সংস্কৃতি আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মহামিলন তীৰ্থ গুৰুজনাৰ যি আৱেগ সেইখিনিক ধৰি ৰাখি আমি কাললৈকে জীয়াই থকাৰ যিটো সিদ্ধান্ত এই নিৰ্বাচনৰ জৰিয়তে ল'ব লাগিব। এই কথাখিনিৰ বাবে মই গোলাঘাটবাসী সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আপোনালোকে এইবাৰ নিৰ্বাচনত অংশ লৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰী নীতিৰ বিৰুদ্ধে তেখেতসকলে আমাৰ সম্পত্তি অধিকাৰ কাঢ়ি লোৱাৰ বিৰুদ্ধে বিদ্যালয় বন্ধ কৰি মদৰ দোকান খোলাৰ বিৰুদ্ধে এইবাৰ ড্ৰাগছ প্ৰচলন কৰি অসমীয়া মানুহক কুঙা কৰাৰ বিৰুদ্ধে ভোট দিব। আমি আপোনালোকৰ সেৱক হিচাপে সকলো দিনত আজিও আছোঁ, অনাগত দিনতো থাকি এক অসমীয়া জাতিক সত্তাক জীয়াই ৰাখি শক্তিশালী অসমীয়া জাতি নিৰ্মাণ কৰাৰ কাৰণে আমি সকলোৱে বদ্ধপৰিকৰ হৈ থাকিম। আপোনালোকক আবেদন জনাইছোঁ, এইবাৰ আপোনালোকে 25 বছৰীয়া গোলাঘাটৰ অপশাসনৰ বিৰুদ্ধে ভোট দিব। আমি ভাবোঁ যে গোলাঘাটৰ ৰাইজে এইবাৰ এটা নতুন চিন্তাৰ সংযোজন ঘটাই আধুনিক ভাৰতৰ লগত সমানে খোজকাঢ়িব পৰাকৈ গোলাঘাটবাসীক নিশ্চিতভাৱে আমি আবেদন জনাম। সেয়েহে পুনৰবাৰ অনুৰোধ কৰোঁ, এইবাৰ বিতুপন শইকীয়াক হাতৰ চিহ্নত ভোট দি জয়যুক্ত কৰাব। বাইদেউ 25 বছৰ আপোনালোকে দিলে আৰু গোলাঘাটৰ উন্নয়ন আপোনালোকে দেখিলে, তেখেতৰ পৰা মান সন্মান অধিকাৰ কি পালে আপোনালোকে নিজে গম পায়। আৰু আমি আহ্বান জনাম, আমাক 5 বছৰ সময় দিয়ক। 5 বছৰতে আপোনালোকে আপোনালোকৰ মান সন্মান অধিকাৰ আৰু সকলো পাবৰ কাৰণে সক্ষম হ'ব। পাহৰি যাব 25 বছৰৰ তিক্ততা। এইখিনিকে আপোনালোকৰ আগত আবেদন জনাই পুনৰবাৰ আপোনালোকৰ বহুমূলীয়া ভোট দি আমাক জয়যুক্ত কৰাৰ কাৰণে আপুনি